শহীদ সাংবাদিক কমলা শইকীয়াৰ পৰা পৰাগ ভূঞালৈ অসমৰ প্ৰায় ৩৫ গৰাকী সাংবাদিক হত্যাৰ বলি হ'ল। শতাধিক সাংবাদিক নিপীড়িত হ'ল, কিন্তু আজিলৈকে কোনো এগৰাকী সাংবাদিকৰ হত্যাকাৰীয়ে শাস্তি নাপালে। কি প্ৰফুল্ল মহন্তৰ চৰকাৰ, কি তৰুণ গগৈৰ চৰকাৰ আৰু আজিৰ যি সৰ্বানন্দ সোণোৱাল চৰকাৰ, কোনোৱে যেন সাংবাদিক হত্যাত জড়িতসকলক শাস্তি দিয়াৰ বাবে তৎপৰতা দেখুৱাৰ প্ৰয়োজনবোধ নকৰিলে। ইয়াৰ পৰা স্পষ্ট হৈ আহিছে যে যেতিয়াই চৰকাৰৰ জনসাধাৰণ বিৰোধী বা জনবিৰোধী নীতিৰ বিৰুদ্ধে বা চৰকাৰী যন্ত্ৰটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত লোকৰ ক'লা বেপাৰৰ বিৰুদ্ধে সাংবাদিকে নিজৰ কেমেৰা নিজৰ কলম তুলি লয়, তেতিয়াই কিন্তু চৰকাৰৰ পৃষ্ঠপোষকতাতেই এনেধৰণৰ হত্যাকাণ্ড সংঘটিত হৈ আহিছে আৰু ভৱিষ্যতলৈ হয়তো থাকিব। ইয়াৰ অন্যতম কাৰণ যে যেতিয়াই তেওঁলোকৰ স্বাৰ্থত আঘাত আনে, বিশেষকৈ ৰাজনৈতিক শক্তিবিলাকৰ, তেতিয়াই ছফ্ট কৰ্ণাৰ হিচাপে বাছি লোৱা হয় আমাৰ দৰে সাধাৰণ সাংবাদিকবিলাকক। পৰাগ ভূঞাৰ হত্যাও ইয়াৰ ব্যতিক্ৰম নহয়। পূৰ্বৰ পৰাই দেখা গৈছে চৰকাৰে সময়ত তদন্ত ঘোষণা কৰে। আজিৰ পৰাগ ভূঞাৰ ক্ষেত্ৰতো তদন্ত ঘোষণা কৰাটো এটা নিয়মত পৰিণত যিদৰে হৈছিলে আজিও ঘোষণা হৈছে। কিন্তু কমলা শইকীয়াৰ হত্যাকাৰীয়ে কওক বা পৰাগ দাসৰ হত্যাকাৰীয়ে কওক বা অন্যান্য যিসকল সাংবাদিক, তেওঁলোকৰ হত্যাৰ লগত জড়িত লোকক কোনো ধৰণৰ শাস্তি কোনোদিনেই হোৱা দেখা নগ'ল। বৰঞ্চ সাংবাদিক হত্যাত অভিযুক্ত কিন্তু সময়ে সময়ে ৰাজনৈতিক দলৰ বিয়াগুম নেতালৈ পৰিণত হোৱাই এইখন অসমত উদাহৰণ আছে। সেয়ে আমি ক্ষীণ আশা এটা কৰিছোঁ যে এইবাৰ পৰাগ ভূঞাৰ হত্যাই ৰাজনৈতিকভাৱেই হওক বা চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ কাৰণেই হওক, এই হত্যাই যাতে সেই হত্যা হওক। কিন্তু ইয়াৰ বাবে আমি সাংবাদিকসকল একত্ৰিত হ'ব লাগিব। সাংবাদিক যিটো শ্ৰেণীটোৰ ওপৰত যি প্ৰণালীবদ্ধ আৰু পৰিকল্পিতভাৱে আক্ৰমণ চলাই থকাৰ যিটো ষড়যন্ত্ৰ, সেইটো উফৰাবলৈ এটাই আমাৰ অস্ত্ৰ, সেইটো হ'ল আমি একত্ৰভাৱে এটা শক্তি হৈ যুঁজিব লাগিব। আৰু পৰাগ ভূঞা বা আমাৰ যিসকল সাংবাদিকক হত্যা বা অত্যাচাৰ কৰা হৈছে সেইসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আমি একত্ৰিতভাৱে সংবাদ পৰিৱেশনেৰে তেওঁলোকৰ যাতে নিদ্ৰাহৰণ হয়, তাৰ কাৰণে কিন্তু আমি এতিয়াই মাৰ বান্ধি থিয় দিব লাগিব। নহ'লে চৰকাৰৰ পৰা আমি ন্যায় পোৱাৰ আশা নাই। কিন্তু আমি দাবী কৰিছোঁ যে পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ ন্যায় আমাক লাগিব। পূৰ্বৰ হত্যাকাণ্ডসমূহৰ দৰে যাতে এইবাৰ ন্যায় বঞ্চিত নহয়। আৰু ন্যায় যদি বঞ্চিত হয়, অসমৰ সাংবাদিক সমাজে যিসকলে ন্যায় বঞ্চিত কৰে সেইসকলৰ নিদ্ৰাহৰণ কৰিবলৈ সাজু থকাটো কিন্তু এতিয়া সময়ৰ আহ্বান।